নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা ভূত জলকীয়া ৰ'ষ্টাৰ। প্ৰথম কথা, এহেঁত দুইজনৰে ভিডিঅ' মই চাওঁ। ইহঁত বাৰু চৰকাৰী চাকৰিয়াল বা সেইটো মই ক'বলৈ নাযাওঁ বা কিন্তু ইহঁতৰ বাহিৰেও যিসকল ইউটিউবত কাম কৰি থকা ব্যক্তি আছে, তেখেতসকলে পেটৰ তাৰণাতে কৰি আছে বা কিবা এটা পাবৰ কাৰণেই কৰি আছে। আৰু 15 ছেকেণ্ডৰ ভিডিঅ'টো চাই যদি মানে কাৰোবাৰ খেলাৰ ইচ্ছা যায় বা খেলা মানুহে খেলিবই, আৰু আপুনি 15 ছেকেণ্ডৰ ভিডিঅ'টো চাই যদি খেলিবলৈ যায় বা যিসকলে জুৱা খেলে বা যিসকলে এইবিলাকত পইচা ইনভেষ্ট মানে লগায়, সেইসকলে লগাবই। যিমান পইচা গ'লেও সিমানেই সিহঁতৰ সেই চখটো থাকিবই, খেলিবই, সেইটো কোনো আঁতৰাব নোৱাৰে। এতিয়া মানুহে যদি কৈ দিয়ে গাখীৰ ক'লা হয়, গাখীৰ ক'লা হৈ যাব জানো? কেতিয়াও নহয়। সেই 15 ছেকেণ্ডৰ এডভাৰটাইজটোৰ কাৰণে কোম্পানীয়ে আমাক বা ইউটিউবাৰ বা যিসকল মানে সামাজিক মাধ্যমত কাম কৰা ব্যক্তি, তেখেতসকলক কিবা এটা নহয় কিবা এটা দিয়ে আৰু স্ক্ৰিপ্টৰ মতেহে কোৱা হয়। প্ৰমো ভিডিঅ' দিয়া হয়, তেখেতসকলে নিজেও নেখেলে, প্ৰমো ভিডিঅ' দিয়া হয়, প্ৰমো ভিডিঅ'টোৰ মতেহে এনেই এক্টিং কৰি থকা হয়, এনেকৈ কৰি এক্টিং কৰি থকা হয়। সেই এক্টিংটো চাই যদি মানুহ ভুল যাবলৈ হয়, গোটেই পৃথিৱীয়ে দেখোন হ'ব। আৰু যিসকলে খেলে খেলিবই, আৰু লাভো হয়, সেইটো নহয় যে লাভ নোহোৱাকৈ সিহঁতে খেলে, লাভ হয়। আৰু এতিয়া নতুন নিয়ম চৰকাৰে উলিয়াইছে, যিসকলে ইউটিউবৰ লাখৰ ওপৰত ইনকম, তেখেতসকলে 25% মানে 25% কৰ চৰকাৰক দিব লাগে। গতিকে তেনেকে যদি বছৰেকত তেনেকে কাটিবলেই হয় বা মানে ইউটিউবে আধা ৰাখিব, চৰকাৰে আধা ৰাখিব, তাৰপিছতহে আমি বা যিসকল বাকী ইউটিউবাৰ আছে সেইসকলে পাব। আৰু মানুহে যেতিয়া যিকোনো এটা কাম কৰে, সেই কিবা এটা ওলাবৰ কাৰণেই কৰে। এনেই নেট খৰচ কৰি, এনেই কিবা কিবি কৰি পেলাই মন গৈছে কিবা এটা দি দিছো, কিবা এটা এণ্টাৰটেইনমেণ্ট বা মনোৰঞ্জনৰ বাবেই কৰে, বা এনেই নেট খৰচ কৰি কোনো টপিক নাই, কোনো অৰ্থ নাই, এনেই ভিডিঅ' আপলোড মানুহে নকৰে। অকল এনেই ভিডিঅ' আপলোড কৰিলেই নহ'ব, কিবা এটা নহয় কিবা এটা কষ্টৰ ফলটোতো তাৰ পৰা ওলাব লাগিব। মানুহে যে দোকান এখন দিয়ে বা কিবা এটা কৰে, ফ্ৰীকে বস্তু দিবলৈ কাৰণেতো নকৰে, ফ্ৰীকে বস্তু দিবৰ কাৰণে জানো কৰিব? সেই ঠিক একেদৰে একে কথাই মানুহে কেতিয়াও এনেই বহি টাইম খৰচ কৰি আজিৰ দিনত, বিশেষকে আজিৰ দিনত কেতিয়াও নকৰে। আপুনি হ'লেও নকৰে, মই হ'লেও নকৰো। কাৰণ কিবা এটা ওলাবৰ কাৰণে মই যে এইখিনি কষ্ট কৰি আছো, মোক কিবা এটা লাগে কাৰণে কৰি আছো। ময়ো এতিয়ালৈকে একো পোৱা নাই। গতিকে কোনোবাই 15 ছেকেণ্ডৰ এডভাৰটাইজটোক লৈ যদি আপত্তি কৰে বা কৰে, অকল অসমৰ খিনিকে নহয়, বাহিৰৰ খিনিকো কৰিব লাগিব। তেতিয়া বাহিৰৰ খিনি এটা চিৰিজ, এটা 15-20 মিনিটৰ ভিডিঅ' সেইবিলাক গেমৰ ওপৰত আপলোড হয়, সেইবিলাকক কিয় একো নকৰে? কৰিলে চবকে কৰিব লাগিব, নকৰিলে কাকো কৰিব নালাগে। এটা চিৰিজ আপলোড দিয়ে 15-20 মিনিট, মানে 30 মিনিটৰ গোটেই গেমটোৰ ওপৰত, কেনেকে খেলিলে কি হ'ব, কেনেকে খেলিলে আপোনাৰ লছ লাভ, সেইখিনি গোটেইখিনি দেখুৱাই, উইথড্ৰ প্ৰচেছলৈকে দেখুৱাই, পইচা উলিয়াব পৰা প্ৰচেছলৈকে দেখুৱাই। অকল এতিয়া অসমত কিবা এটা কৰিছে, সেইটো দেখি পেলাই কোনোবা কেইজন মানে থানাত এপ্লিকেশ্যন এখন দি দিছে, সেইটোতো কোনো মানে অৰ্থবিহীন কথা। ঠিক আছে, আমাৰ অসমত বাৰু যিসকলে ভয় কৰিছে সেইসকলে নকৰে। মইতো ভৱিষ্যতলৈ নকৰাকে কেতিয়া নাথাকো, কাৰণ মই কিবা এটা পাবৰ কাৰণে কৰিছো। এতিয়া টিভিত কিছুমান এডভাৰটাইজ, ক্ৰীমৰ এডভাৰটাইজ, এই চুলিটো লগোৱা কালাৰ এডভাৰটাইজ, মানুহতো সেয়া চাই কিছুমানে কিনি লৈ দোকানৰ পৰা কিনে, তাৰপিছত ইনফেকশ্যন হয় বা কিবা হয়, নহয় জানো? গেমটো যেতিয়া আৰম্ভ কৰে, তেতিয়া বা ভিডিঅ'টো যেতিয়া আৰম্ভ কৰে, তাত নিশ্চয় এখন নটিচ মৰা থাকে যে এই ভিডিঅ'টো
18 বছৰৰ ওপৰৰ ব্যক্তিসকলেহে চাব বা এই গেমটো আপোনাৰ ৰিক্সতহে খেলিব বা আপুনি পাৰিব নে নোৱাৰে সেইটো চাইহে খেলিব। গতিকে ইমানখিনি মানে হেৰি কৰাৰ পিছতো যদি কোনোবাই খেলে সেইটো তেওঁৰ ব্যক্তিগত কথা বা তেওঁৰ নিজস্ব এটা কথা। কোনোবাই এতিয়া কাৰোবাৰ মানে সেই এডটো দেখি ভাবিছে ধেৰ পইচা পাওঁ, ধেৰ কিবা কিবি পাওঁ, সেইটো কথা কেতিয়াও নহয়। গতিকে যি কাম কৰি গৈ আছে কৰি যাওক। 10 জনে বেয়া পাব, কিন্তু বাকী 40 জনৰ কাৰণে আপোনালোকে কাম কৰি যাব লাগিব। কৰি গৈ আছে যেতিয়া আগলৈও কৰি যাওক। আৰু এইবিলাক অৰ্থবিহীন কথাত কিবা মানুহক একো কৰিব নোৱাৰে। অৰ্থবিহীন কথাই মানুহক পেলাবলৈ কেতিয়াও নোৱাৰে। আপুনি যদি নিজেই ভাবি লয় যে এইটো নহয়, এইটো মই নকৰো, তেতিয়াহে আপুনি নিজে পিছ পৰিব। কিন্তু আপুনি যদি ভাবে নাই মই আগুৱাই যাব লাগিব বা মই যামেই, তেতিয়াহে আপুনি আগুৱাই যাব পাৰিব। গতিকে একো মনত দুখ নাৰাখি বা মন বেয়া নকৰি আগৰ দৰেই কাম কৰি যাওক, তাৰে কামনা কৰো। যদি আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ লৈছো বিদায়। সকলোৱে ভালে থকা, সুস্থ থকা তাৰে কামনাৰে। বাই বাই, ধন্যবাদ, নমস্কাৰ।